যোৰহাটৰ অন্যতম শাস্ত্ৰীয় তথা লোক সংস্কৃতিৰ বিদ্যালয় নৃত্যাঞ্জলিৰ উদ্যোগত বিহুৰে বিৰিণা পাত শীৰ্ষক অনুষ্ঠানটি সম্পন্ন হয়। যোৰহাটৰ ঐতিহাসিক চামেলি মেম চাহাব বাংলোত উদযাপন কৰে বিহুৰে বিৰিণা পাত শীৰ্ষক অনুষ্ঠানটি। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো বিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ মাজত আয়োজন কৰা বিহু নাচৰ আখৰাৰ সামৰণি অনুষ্ঠানটি অতি উলহ মালহেৰে অনুষ্ঠিত কৰে। সামৰণি অনুষ্ঠানটিত শিক্ষাৰ্থীসকলে বিহু নাচ পৰিৱেশন কৰে। ইয়াৰ লগতে অগ্ৰজসকলেও বিহু নাচ পৰিৱেশন কৰা দেখা পোৱা যায়। শাস্ত্ৰীয় নৃত্য বিদ্যালয়খনে লোক সংস্কৃতিক নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অনুষ্ঠিত কৰে বিহু নাচৰ আখৰা। প্ৰশিক্ষক বিহুৱতী মালবিকা মেধি বৰদলৈ আৰু বিহুৱা মনোৰঞ্জন বৰাই শিক্ষাৰ্থীসকলক বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণি অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা, ডক্টৰ স্মৃতিৰেখা বৰুৱা, কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ জয়ন্ত নাথ, বিহু বিশেষজ্ঞ বাবুল বৰা, পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সাংবাদিক প্ৰাগ নিউজৰ অধ্যক্ষা শান্তনা শইকীয়া, সমাজকৰ্মী উত্তম হাজৰিকা। শাস্ত্ৰীয় নৃত্যৰ লগতে লোক নৃত্যৰ প্ৰতি শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰাৰ বাবে বিদ্যালয়খনৰ সঞ্চালক তথা বিশিষ্ট নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰক উপস্থিত অতিথিসকলে প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য আগবঢ়ায়। বিহুৰে বিৰিণা পাত শীৰ্ষক অনুষ্ঠানটি বহু সংখ্যক শুভাকাংক্ষী অভিভাৱক অভিভাৱিকা উপস্থিত থকা পৰিলক্ষিত হয়। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8।